নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আহিছোঁ কণ্টিনিউয়াছলি মই আহি থাকিম ইনোভেশ্যনৰ বিষয়ে তোমালোকক জনাবলৈ কিয়নো ইনোভেশ্যন কৰিব লাগে কি ইনোভেশ্যন কৰিবা কেনেকৈ কৰিবা কেনেকৈ থিংকিং কৰিবা কেনেকৈ চিন্তা কৰিবা বা ইয়াৰ কাৰণে কিবা শিক্ষা বেলেগ ধৰণৰ কিবা শিক্ষাৰ দৰকাৰ হয় নেকি এনেবোৰ কথাবিলাক আমি আলোচনা কৰিম লগতে প্ৰতিটো সেশনতে মই এটা ইনোভেশ্যন তোমালোকক শিকাই যাম মই ঠিক কৰিছো যে মই যিমান ইনোভেশ্যন কৰিলো তোমালোকক সকলো ইনোভেশ্যনত মই সহযোগী কৰি লম ইয়াৰ লগতে মূলহৈ ইনোভেশ্যনৰ বহুত তাগিদা আহে কালিলৈকে মই 177টা আৱিষ্কাৰ কৰিছো আৰু হাতত কমেও 50টাৰো ওপৰ এছাইনমেন্ট বা আৱিষ্কাৰৰ তাগিদা আছে সেই বিলাকৰ বিষয়েও ডিসকাস কৰিম তোমালোকৰ লগত তোমালোকে আইডিয়া দিবা মই আইডিয়া দিম আমি মূৰ্খৰ দৰে কথা পাতিম মূৰ্খৰ নিচিনাকে মই মূৰ্খৰ নিচিনাকে কিবা যুক্তি দিম তোমালোকেও দিবা শুনিম তাৰ মাজতে আমাৰ ইনোভেশ্যনটো ওলাই আহিব আমি ডাঙৰ মিনাৰেল বটলটো আমি কেনেকৈ ধুম মুখখনটো একদম সৰু ভিতৰটো কেনেকৈ ধুম এইবিলাক কথা পাতিম বিহদ আকাৰ 10000 পৃষ্ঠাৰ কিতাপখন পঢ়িম কেনেকৈ কি সজুলি লাগিব কি কথা পাতিম আজি এটা ইনোভেশ্যনৰ এটা প্ৰাকখনত একেবাৰে প্ৰথমতে আৰম্ভ কৰিবলৈ কিছুমান সৰু সৰু কথা মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো মোৰ কাৰণে ইনোভেশ্যন পাৰ্ট টাইম হবি নহয় Innovation is something I live with. মই ইনোভেশ্যনক লৈ জীয়াই থাকোঁ এয়া হয়তো নেদেখাজনৰ ইচ্ছা আছিল যে মোৰ এই যিটো নিচা আছিল সেইটো পেছা হৈ পৰিল এতিয়া সমগ্ৰ বিশ্বৰ পৰাই মোলৈ কাম আহে তাতকৈ সকলোকে সুখী বিষয়টো হৈছে মই যিসকল বিশেষভাৱে সক্ষম লোক সেই সকলৰ বাবে আহিলা উদ্ভাৱন কৰাৰ মই সেই সুবিধাকণ লাভ কৰিছো তেখেতসকলে মোৰ ওপৰত বিশ্বাস কৰি আগবাঢ়ি আহিছে সেইখিনি কথাটো তোমালোকক মই ইনভলভ কৰিম মই আকৌ এবাৰ কৰিছো মোৰ এই সেশনটো এই প্ৰয়াসটো কেৱল ছাত্ৰ ছাত্ৰীৰ কাৰণে বিজ্ঞসকলৰ কাৰণে নহয় তেখেতসকলক কিবা শিকোৱাৰ ধৃষ্টতা মোৰ নাই আৰু সিমানখন জ্ঞানো মোৰ নাই বুলি মই ভাবো মই এই সেশনবিলাক এই মোৰ প্ৰয়াসটো যাতে আমনিদায়ক নহয় তোমালোকৰ কাৰণে তাৰ কাৰণে মই চিন্তা কৰিছো যে মই ঠিক কৰিছো যে বৰ ছুটি কৈ মই কথাবিলাক তোমালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম কেনেকৈ মই ইনোভেটৰ হৈছিলো আৰু তোমালোকে কেনেকৈ কৰিলে এজন সফল উদ্ভাৱক হ'ব পাৰিবা বুলি অন্তত মই ভাবো প্ৰথম কথা হৈছে ইনোভেশ্যন ৰিফ্লাক্সটো বৰ ডাঙৰ কথা ধৰা তুমি কিবা এটা কাম কৰিছা কোনোবাই কিবা এটা কাম কৰা দেখিছা কষ্টদায়ক হৈছে ভাবছে তোমাৰ মনত এটা আইডিয়া কৰি আহিলে এই কামটো তুমি এনেকৈ কৰিব পাৰি নহয়নে এটা সহে কাঠ এটা কাটিছিলে প্ৰথমে আমাৰটো দাই আছিলে তাৰপিছত দাখনত দাঁত কেইটামান লগাই দিলোঁ কাঠো কাটিব পাৰিলে লোহাও কাটিব পাৰিলে দেখিছে সেইখিনি ইনোভেশ্যন ৰিফ্লাক্স এতিয়া ধৰা মই কেইদিনমানৰ আগতে মই তোমালোকক এইটো ভিডিঅ' প্ৰকাৰে দেখুৱাইছোঁ যাতে তোমালোকে অলপ এই ৰস নাইকিয়া বিষয়টোতো অকণ যাতে ৰস বিচাৰি পোৱা মই কেইদিনমানৰ আগতে মই বেল গছৰ ডাল কাটিবলৈ গ'লোঁ ডাল কাটিবলৈ লৈছে দাখন যেতিয়া পাইছোঁতো ফ্লেক্সিবলটো ডালটা পৰি গৈছে আৰু মোৰ হাতত কাঠটো লাগি গৈছে সেইটো অকণ দেৰি পিছতে চিধা ওচৰতে কাঠ এডাল পৰি আছে সৰু টুকুৰা এটা ভাবছে মনত খেলিলে কাঠডাল তলত দি যদি মই ডালটোত যদি দাখনে খাপ মাৰোঁ তেতিয়াহ'লেতো ধুনীয়াকৈ কাঠ খাই যায় বিশেষ কষ্টকাৰকো নহয় চ' সেইটো বস্তু সেইখিনি হ'ল ইনোভেশ্যন ৰিফ্লাক্স এতিয়া আজিৰ দিনটোৰ ইনোভেশ্যনটো লৈ আহোঁ মই তোমালোকৰ ওচৰলৈ চ' মোৰ এখন মই যি আৰ্নিংছ কৰোঁ তাৰ এখন বৃদ্ধাশ্ৰম চলাওঁ তাতে এগৰাকী কণা মানে অন্ধ মহিলা আছে তেওঁ সদায় কয় ছাৰ মোৰ হাতত পানী চানী লাগি থাকে লাইটৰ ছুইচটো বাহিৰত দি দিলে আপুনি পানী ছুইচটো বাহিৰত দি দিলে বাৰাণ্ডাৰ বাহিৰত আছে তাৰমানে পানী পৰি থাকে এদিন মোৰ চক লাগিছে মই ভয় খাইছোঁ পানী ধোৱা হাতেৰে যদি ধৰা যায় বা অপাৰেট কৰা যায় তেতিয়াহ'লে শ্বৰ্ট খোৱাৰ চান্স এটা থাকে
কোনোবাই হয়তো ক'ব পাৰে হয় তাৰ কাৰণে ৱাটাৰপ্ৰুফ ছুইচ আছে সেইখিনি সকলোৰে কাৰণে সহজ সাধ্য নহয় চলি থকা ৱাৰিং প্ৰচেছ এটা চিষ্টেম এটা আকৌ সেইটো কাটি কুটি নতুনকৈ আকৌ ৱাটাৰপ্ৰুফ ছুইচ ইনষ্টল কৰাটো কিছু অসুবিধাজনক কথা কিছুমান আছে যে মই এজন ইনোভেটৰ হিচাপে বা তোমালোকে এজন ইনোভেটৰ হিচাপে আমি এটা শ্বৰ্ট চলিউশ্যনৰ কথা ভাবিব পাৰোঁ ডেফিনেটলি সেইটোৱেইটো কাম নাই আমাৰ মগজটোতো কিবা এটাতো আমি কামত লগাম সকলোৱে আৰু ৰেডিমেড আমাক ডিছখন দিব আমি সেইটোৱেই খামনে আৰু আমাৰতো কিবা এটাতো আছে সকলো কথাৰে এটা বিকল্প আছে আজি পৃথিৱীত বেছ বুলি কোনো বস্তু নাই নাথিং লাইক বেছ ইন দিছ ৱৰ্ল্ড ইভেন বেছ কেন বি ইম্প্ৰুভড উত্তমকো উত্তম বনাব পাৰি ইভেন বেছ কেন বি ইম্প্ৰুভ এইটো মানি লৈছে আৰু সকলো কথাৰে বিকল্প আছে সকলো প্ৰব্লেমৰে চলিউশ্যন আছে এই মুহূৰ্তত হয়তো মই চলিউশ্যনটো দেখা নাই কিন্তু পিছত ডেফিনেটলি মই সেইটোৰ ওপৰত যেতিয়া চিন্তা কৰি থাকিম এই তাৰ চলিউশ্যনটো মই দেখা পাম এইটো মোৰ ক্ষেত্ৰত চলি আহিছে আৰু এইটোৱেই উদ্ভাৱনৰ মূল মন্ত্ৰ অপেক্ষা কৰক অধৈৰ্য নহ'বা চিন্তা কৰি থাকক কিবা এটা চলিউশ্যন আহিব আনেও চাবচোন যিকোনো এটা বিষয়ক লৈ 5 মিনিট যদি কোনোবাই চিন্তা কৰি থাকে চিন্তাবিলাক বেলেগ ধৰণে গুচি যায়গৈ তাৰ ভিতৰত সোমাই গৈছে যায় যিমানে গভীৰতালৈ যাব এখন বেলেগ পৃথিৱী বৰ ইণ্টাৰেষ্টিঙো আৰু তাতে বহুত সমস্যাৰ সমাধানবিলাকো থাকে যি কি নহওক মূল কথালৈ আহোঁ নহয় জানো আচ্ছা এতিয়া মই চিন্তা কৰিছোঁ কিবা এটাতো উপায় কৰিব লাগিল ঠিক আছে মই এটা কথা এটা পোকো আছে হয়তো মোৰ মগজত মই ছুইচ এটা ৱাটাৰপ্ৰুফ ছুইচ এটা চিষ্টেম এটা হয়তো লগাই দিব পাৰিব মোৰ সক্ষমতা সেইখিনি আছে কিন্তু মই আকৌ অপশ্যন এটাৰ কথা ভাবিলোঁ এইকাৰণে ভাবিলোঁ মোৰ নিচিনাতো আৰু বহুত মানুহ এনেকুৱা আছে এইখিনি সমস্যাটো সদায়ে থাকে বাথৰুমতো সকলোৱেতো সেইখিনি এফৰ্ড কৰিব নোৱাৰে যিখিনি বাৰ নতুন লগালে এইখিনি এফৰ্ড আৰু বেছি কষ্টলিও হয় গোটেই চিষ্টেমটো গতিকে কিবা এটা চলিউশ্যন দিব পাৰোঁ নেকি ওচৰতে ফটা চেণ্ডেলযোৰ পৰি আছে ভিডিঅ'টোত মই এয়া আপোনালোকক দেখুৱাইছিলোঁ লগতে আকৌ সেইদিনাখনে আকৌ ইণ্টাৰেষ্টিংলি কি হৈছে মই এই কুইক ফিক্স দিছে 1 মিনিটত যে লাগি ধৰে গুৰটো সেইটো কিবা এটা কাম কৰোঁতে মোক গোটেই হাতটো মানে টিপ দুটা ইয়াতে লাগি আছে হাতটো বৰ কষ্টটো আছে মই অলপ পেইনো হৈছে টানি চিঙোতে মোৰ ছালখনো ছিগিলে পেইনটোলৈও মনটো গৈ আছে দুইটা একেলগ হ'ল চিন্তা তেতিয়া মই ভাবিলোঁ এই চেণ্ডেলৰ টুকুৰা এটা কাটি পেলাই যদি মই কুইক ফিক্স এটা দি ছুইচটোত লগাই দিওঁ ৰবৰ মোৰতো ছুইচটো একদম পানী দিয়া হাতে মই যেনে মন যায় মই তেনেকৈ অপাৰেট কৰি থাকিব আমি আৰু চবেই কৰিব পাৰে মই জানো এইটো দেখাৰ পিছত কিছু সংখ্যকে অন্ততঃ সেইটো বাথৰুমত লগাই দিব অন্ততঃ কষ্ট নোহোৱাকৈ ৰাতি বিয়লি হাত ধোৱা তিতা হাতে ছুইচটো দিবলৈ একো কষ্ট নাথাকিব চ' এইটো সহজ খাদ্য কিন্তু চবেই ব্যৱহাৰ কৰিব পাৰে ইয়াত কোনোবাই ইয়াত যোগাৰ টেকন'লজি বা কিবা এটা ক'ব পাৰে বা সেই এটা শব্দ শুনি থাকোঁ যোগাৰ টেকন'লজি মোৰ নামতো BBC-য়ে কৈছে যোগাৰ কিং অফ ৱৰ্ল্ড বুলি মোৰ এটা নামো দিছে কিন্তু কথা হৈছে যোগাৰ মানে কথাটো কি আমাৰ যিখিনি মানুহ আমি যেতিয়া বিকল্প চিন্তা কোনখিনিয়ে কৰে যাৰ কিবা এটাৰ অভাৱ থাকে অভাৱী আৱিষ্কাৰৰ মূল গতিকে আমাৰ যিটো অভাৱত থাকোঁ আমি এটা বিকল্প চিন্তা কৰোঁ তেতিয়া আমি সেই পেলনীয়া বা কিবা আমাৰ হাতত সহজে পোৱা কিবা এটা বস্তু দি পেলাই আমি কিবা এটা উদ্ভাৱন কৰিবলৈ চাওঁ আৰু কিবা এটা সমস্যা সমাধান কৰিবলৈ চাওঁ সেইটোৱে হয়তো যোগাৰ টেকন'লজিৰ নাম পালে নাম যিয়ে নহওক কামৰ কথা এইটো যি কি নহওক আজি আৰু দীঘলীয়া নকৰোঁ তোমালোকৰ হয়তো আমনি লাগিব গতিকে এই মই জাষ্ট উদ্ভাৱনৰ এটা আৰম্ভণি কৰিলোঁ নেক্সট ছেশ্যনত আমি বেলেগ এটা আৱিষ্কাৰৰ লৈ পেলাই আমি সকলোৰে লগত ডিছকাছ কৰি আমি এটা বেলেগ এটা আৱিষ্কাৰ কৰিম যদি উচিত বুলি ভাবে যদি ভাল পাইছা ছাত্ৰ ছাত্ৰীসকলে